নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ স্বাগতম। আজি আমি DLED পেট এক্সামৰ বাবে বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। বলক আৰম্ভ কৰোঁ। আজিৰ টপিক নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, তলৰ পৰিৱেশৰ জৈৱিক উপাদান কোনটো? হুইচ অফ দ্য ফলোইং ইজ এ বায়'টিক কম্পনেণ্ট অফ দ্য এনভাইৰনমেণ্ট? শুদ্ধ উত্তৰটো হ'ল উদ্ভিদ। ছেকেণ্ড প্ৰশ্নটো হ'ল, তলৰ কোনটোক সামাজিক পৰিৱেশৰ এটা প্ৰধান উপাদান বুলি গণ্য কৰা হয়? হুইচ অফ দ্য ফলোইং ইজ কনচিডাৰ্ড এ মেজৰ কম্পনেণ্ট অফ দ্য ছ'চিয়েল এনভাইৰনমেণ্ট? শুদ্ধ উত্তৰটো হ'ল পৰিয়াল। কুৱেশ্যন নম্বৰ 3টো হ'ল, বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে পোৱা গেছবিধ কি? হুইচ গেছ ইজ মষ্ট এবাণ্ডেণ্ট ইন দ্য আৰ্থ এটমস্ফিয়াৰ? শুদ্ধ উত্তৰটো হ'ল নাইট্ৰজেন। বায়ুমণ্ডলত প্ৰায় 78% নাইট্ৰজেন আৰু 21% অক্সিজেন থাকে। কুৱেশ্যন নম্বৰ 4টো হ'ল, সমাজৰ আটাইতকৈ সৰু আৰু প্ৰাথমিক গোটটো কি? হোৱাট ইজ দ্য স্মলেষ্ট এণ্ড প্ৰাইমেৰী ইউনিট অফ ছ'চাইটি? শুদ্ধ উত্তৰটো হ'ল পৰিয়াল। পৰিয়ালেই হৈছে সামাজিকীকৰণৰ প্ৰথম শিক্ষানুষ্ঠান আৰু সমাজৰ আটাইতকৈ সৰু গোট। কুৱেশ্যন নম্বৰ 5টো হ'ল, পৃথিৱীৰ উপৰিভাগৰ পানীৰে আবৃত অংশটোক কি বোলা হয়? দ্য ৱাটাৰ কভাৰ্ড পাৰ্ট অফ দ্য আৰ্থ ছাৰফেচ ইজ ন'ন এজ দ্য? শুদ্ধ উত্তৰটো হ'ল হাইড্ৰস্ফিয়াৰ। কুৱেশ্যন নম্বৰ 6টো হ'ল, মানৱ নিৰ্মিত পৰিৱেশৰ এটা উদাহৰণ হ'ল এন এক্সাম্পল অফ এ মেন-মেড এনভাইৰনমেণ্ট ইজ? শুদ্ধ উত্তৰটো হ'ল দলং। কুৱেশ্যন নম্বৰ 7টো হ'ল, জীৱমণ্ডলে তলৰ কোনটোক বুজায়? হোৱাট ডাজ দ্য বায়'স্ফিয়াৰ ৰিপ্ৰেজেণ্ট? শুদ্ধ উত্তৰটো হ'ল জীৱ থকা পৃথিৱীৰ সংকীৰ্ণ অঞ্চলটো। কুৱেশ্যন নম্বৰ 8টো হ'ল, তলৰ কোনটো পৰিৱেশৰ প্ৰদূষণৰ এক প্ৰাকৃতিক কাৰণ? হুইচ অফ দ্য ফলোইং ইজ এ নেচাৰেল কজ অফ এনভাইৰনমেণ্টেল পলিউশ্যন? শুদ্ধ উত্তৰটো হ'ল আগ্নেয়গিৰিৰ উদগীৰণ। কুৱেশ্যন নম্বৰ 9টো হ'ল, সামাজিকীকৰণ প্ৰক্ৰিয়াটো ক'ত আৰম্ভ হয়? হুৱেৰ ডাজ দ্য প্ৰচেছ অফ ছ'চিয়েলাইজেশ্যন বিগিন? শুদ্ধ উত্তৰটো হ'ল ঘৰত বা পৰিয়ালত ছ'চিয়েলাইজেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হয়। কুৱেশ্যন নম্বৰ 10টো হ'ল, প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ ভাৰতত পৰিৱেশ সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল? ইন হুইচ ইয়েৰ ৱাজ দ্য এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট এনেক্টেড ইন ইণ্ডিয়া টু প্ৰটেক্ট দ্য নেচাৰেল এনভাইৰনমেণ্ট? শুদ্ধ উত্তৰটো হ'ল 1986 চনত পৰিৱেশ সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল। বন্ধুসকল, আজিৰ এই 10টা প্ৰশ্নৰ ভিতৰত আপোনাৰ কেইটা উত্তৰ শুদ্ধ হ'ল তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰক আৰু বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। এনেকুৱা আৰু প্ৰস্তুতিৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক। পুনৰ লগ পাম। ধন্যবাদ।